তেনে পায় আগে পিছে খাইছে অৱশ্যে মই বনাই থাকোঁ মাজে মাজে কিন্তু আজি গৰম হয় হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ ৰাইজসকল সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ বাৰু ঠাণ্ডা কেনে বাৰু আপোনালোকৰ ইফালে আমাৰ এইফালে পিছে অলপ মিহিমিহিকৈ পৰিছে দেই ঠাণ্ডা মাজতে হোৱা নাছিল এতিয়া পৰিছে বাৰু আৰু ঠাণ্ডা দিন বুলিলে মানে কি হয় অলপ ৰাতিপুৱা তাৰমানে অলপমান পিঠা চিঠা খাবলৈ মন যায় নহয় জানো আটাৰ পিঠা ময়দাৰ পিঠা বহুত ৰকমৰ পিঠা বনাই পেলাই খোৱা যায় আৰু এতিয়া নতুন চাউল ওলাইছে যিহেতু নতুন চাউলেদিও তাৰমানে বহুতখিনি পিঠা আমি কি বুলি কয় এইটো নাৰিকল পিঠা হওক মানে ভাপত দিয়া পিঠা হওক মানে নানা ধৰণৰ পিঠা বনাই পেলাই খাওঁ নহয় জানো আৰু বহুত ইচ্ছা যায় এইখিনি সময়ত চৰ্দি মোৰ বহুত মানে চৰ্দি হৈ আছে এইখিনি ভাত বনাই বহুত দিনৰ পৰা হৈ আছে আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা স্পেচিয়েল তাৰমানে ৰেচিপি ডিছ নহয় ডিছ বুলি ক'লে ভুল হ'ব ৰেচিপি হয় সেইটো হ'ল পিঠাৰ ৰেচিপি আজি মই বিশেষ ধৰণৰ এটা পিঠা দেখুৱাম আপোনালোকক আৰু আপোনালোকে খুব ভাল পাব সেই পিঠাবিধ খাবলৈ সেই পিঠাবিধ একচুৱেলি আমাৰ মণিপুৰী মানুহে তাৰমানে মণিপুৰীসকলে তাৰমানে এই পিঠাবিধ তাৰমানে বনাই খায় এই ঠাণ্ডা দিনত মানে খুব টেষ্টি হয় আৰু বনাই পথাৰত লৈ যাব নাইবা ঘৰত খাব একদম মজাকৈ খাব গতিকে এই পিঠাবিধ মই কেনেকৈ বনাইছোঁ অলপ মানে বেলেগ ধৰণৰ বনাম মই মোৰ টাইপত বনাম দেই মোৰ মাহঁতৰ এইটো ৰেচিপি হয় আচলতে মোৰ মাৰ ৰেচিপি মোৰ মায়ে তাৰমানে সৰুতে খুব মানে এনেকৈ বনাই খুৱাইছিল কিন্তু তাতে তাৰমানে অলপমান মই বেলেগ কৰি দিছোঁ আৰু অলপমান যিবিলাক বস্তু ইউজ কৰা হয় তাতে মই আৰু কেইটামান বস্তু মানে লগ কৰি পেলাই তাৰমানে মই এইটো পিঠাটো বনাম গতিকে ভিডিঅ' ষ্টাৰ্টিঙতটো গমেই পাইছে পিঠাৰ মানে নিশ্চয় পিঠাৰ ভিডিঅ' লৈছোঁ বুলি গতিকে আহক মোৰ চৌকা গৃহলৈ আহক সকলোৱে আৰু আজি এই পিঠাবিধ কেনেকৈ বনাইছে একদম আৰম্ভণিৰ পৰা শেষলৈ চাব তেতিয়া বুজি পাব পিঠাবিধ কেনেকৈ বনাইছোঁ আৰু আপোনালোকে কিন্তু সঁচাকৈ কৈছোঁ একদম খুব ভাল পাব আপোনালোকে খাই পৰিবাৰক খুৱাবচোন বনাই পেলাই ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব আপোনালোকে চাহৰ লগতো খাব পাৰে আৰু এনেও তাৰমানে নাস্তা হিচাপেও খাব পাৰিব ধৰা চাহৰ লগতে হওক বা এনেও তাৰমানে খাব পাৰিব জেলি চচ টচ লগাই পেলাই খাব পাৰিব গতিকে আহক অলপমান চটপটা টাইপৰ মানে ৰেচিপিটো অলপমান চটপটা টাইপৰ হয় আৰু আজি এই ৰেচিপিটো আপোনালোকক একদম মানে ধুনীয়াকৈ দেখুৱাওঁ গতিকে বলক যোগাৰ পাতিবিলাক মই কৰি থৈছোঁ যোৱাকালি আমাৰ বাইদেউৰ লগত মই এয়া পিঠাগুড়ি একদম নতুন চাউল দেই এয়া নতুন চাউল তাৰমানে ওলাইছে মোৰ ইমান নতুন চাউল ওলালে তাৰমানে কি হয় পিঠা খাবলৈ মন যায় গতিকে নতুন চাউলৰ পিঠা মই গুড়ি কালি বাইদেউৰ লগত খুন্দি আহিছোঁ তাৰপিছতে আৰু এইটো মই অলপমান গুলি থৈছোঁ কি হয় জানেনে এইটো এয়া হ'ল যোনটো পিঠাগুড়ি খুন্দা শেষ হোৱাৰ পিছত যে অলপমান যে মানে এনেকৈ যে ৰৈ যায় যে মই তাৰমানে অলপমান মানে হেৰিবিলাক যে ৰৈ যায় এই বস্তুটো তাৰমানে ইয়াতে একেলগতে এনেকৈ দি দিম তাৰপিছত যোগাৰ কৰি থৈছোঁ মই ইয়াতে কি যোগাৰ কৰিছোঁ জানেনে এয়া হ'ল জলকীয়া একদম মিহিমিহিকৈ কুটিছোঁ অপশ্যনেল হয় দিলেও হ'ব নিদিলেও হ'ব কোনো কথা নাই আৰু এয়া হ'ল ধনিয়া আৰু এয়া হ'ল মণিপুৰী পিঁয়াজ এইটো মণিপুৰী পিঁয়াজৰ সলনি আপোনালোকে পিঁয়াজ একদম মিহিকৈ কুটি আপোনালোকে দিব পাৰিব এতিয়া মই ধুনীয়াকৈ এইটো কি কৰিম পিঠাগুড়িটো ধুনীয়াকৈ আপোনালোক যেনেকৈ খলা চাপৰি পিঠা যে বনায় তেনেকৈ প্ৰথমতে গুলি ল'ব এই কাপেৰে তাৰমানে একাপ দিলোঁ ইয়াতে আৰু আচলতে তাৰমানে কি হয় জানেনে আগতে পিঠাগুড়ি লৈ তাৰপিছতে পানীটো মিলাই যাব লাগে মোৰ মানে আগতীয়াকৈ পানী দিয়া গ'ল তাৰপিছতে এয়া হ'ল দুকাপ লৈছোঁ অলপমান বেছিকৈ বনাম আমাৰ ছোৱালী দুজনীও বিৰাটেই ভাল পায় খায় তাৰমানে এই পিঠা খলা চাপৰি পিঠাটো ভাল পায়ে লগতে মই এই যোনটো পিঠা বনাওঁ যে এইটো পিঠা মানে খাই বিৰাটেই ভাল পায় কেতিয়াবা মই স্কুলতো দি পঠাওঁ আৰু আগতো দিছিলোঁ মই এইটো ৰেচিপিটো মই দিছিলোঁ কিন্তু ভালকৈ দিয়া নহ'ল আজি মই ভালকৈ দি দিছোঁ আপোনালোকে ভালকৈ চাই ল'ব এয়া হ'ল 3 কাপ অলপমান বেছিকৈ বনাই থ'ম বুলি ভাবিছোঁ গতিকে গুলি লওঁ ধুনীয়াকৈ গোলা হৈ গৈছে এতিয়া এইটোত মই কি দি আছোঁ আপোনালোকে ভালকৈ চাই লওক ইয়াতে মই এতিয়া কি দিম এই ধনিয়াটো যে আছিলে ধনিয়া কুটি থৈছিলোঁ এয়া ধনিয়া দিলোঁ তাৰপিছত জলকীয়াটো দিছোঁ তাৰপিছত আমাৰ মণিপুৰী সম্প্ৰদায়ৰ
এইটো ৰেচিপিটো মাহঁতে বনাইছে বা মণিপুৰী সম্প্ৰদায়সকলে তাৰমানে বহুত বনাই খায় এইবিলাক। গতিকে মণিপুৰী সম্প্ৰদায়ৰ অলপমান এইটো ৰেচিপিটোত মানে ভৰাবই লাগিব নহয় জানো। মণিপুৰী সম্প্ৰদায়ে যি বস্তু খায়, যি খাদ্য খায়, যে কেনেকৈ খায়, এয়া মণিপুৰী পিঁয়াজটো দি দিছোঁ। মণিপুৰী মানুহৰ গোন্ধ ওলাবই লাগিব নহয় জানো। এয়া দি দিলোঁ। তাৰপিছত এয়া দিম অলপমান হালধি। তাৰপিছত এয়া খুন্দি থোৱা জিৰা, ঘৰতে এইটো অলপমান দি দিছোঁ গোন্ধটোৰ কাৰণে পাই, আৰু সোৱাদ অনুযায়ী নিমখ, আৰু এইটো হ'ল খাৰ অলপমান দি দিছোঁ, বেছি নহয়, অলপমান দিব লাগে। যদি চৌদা আছে চৌদা দিব। তাৰপিছত ধুনীয়াকৈ মিক্স। আমি কণীৰ অমলেট বনাবৰ কাৰণে যেনেকৈ মানে কৰোঁ ন, মিক্স কৰোঁ, কণী, পিঁয়াজ, জলকীয়া যেনেকৈ মিক্স কৰোঁ তেনেকুৱা হৈছে নহয় দেখাত। এতিয়া মই ইয়াতে অলপমান মিঠাতেল দিম, 1 সাঁফৰ, আৰু এইটো মিঠাতেলৰ সাঁফৰটো যে ঢাকনটো দি দিছোঁ, আৰু এনেকৈ মিক্স কৰিম, খুব ধুনীয়াকৈ মিক্স কৰিম। টাৱা এখন বহাই ল'লোঁ। টাৱাখন পিছে আপোনালোকে ইগন'ৰ কৰিব দেই। টাৱাখন দেখি আপোনালোকে নেহাঁহিব কিন্তু। এতিয়া টাৱাখনত অলপমান মিঠাতেল দি ল'লোঁ। খোলা চাপৰি পিঠা আপোনালোকে যেনেকৈ বনায় তেনেকৈ বনোৱাৰ আগতে অলপমান তেল দি লৈ লয়। আমাৰ মাহঁতে কি কৰে, সেই কপাহত তেল লগাব, আৰু এনেকৈ কৰি কেৰাহী, ক'লা কেৰাহী থাকে নহয়, লোহাৰ কেৰাহীটো এনেকৈ ঘঁহি লয়, ঘঁহি লৈ পেলাই বনায়। মচলা পিঠা বুলিয়ে ক'ম নে কি পিঠা বুলি ক'ম এতিয়া। তাৰপিছত এয়া গৰম হৈ আছে দেই, আৰু ইমান মানে ধুনীয়া হৈছে, দেখিছেনে? একদম চফ্ট, দেখিছে? এয়া চফ্ট, বহুত ধুনীয়া চফ্ট হৈছে। এয়া ধুনীয়া চফ্ট হৈছে, একেবাৰে ভাল হৈছে। এতিয়া আমাৰ এখেতক আগতে খাব দিওঁ, এখেতে কেনে পায়। আগে পিছে খাইছে, অৱশ্যে মই বনাই থাকোঁ মাজে মাজে, কিন্তু আগতে তাৰমানে জলকীয়া দিয়া নাছিলোঁ, আজি আৰু অলপ জলকীয়া দি দিছোঁ। এয়া নহয় দে বাৰু, ধুনীয়া, একদম খুব ধুনীয়া, চফ্ট। এয়া কিমান ধুনীয়া হৈছে। এতিয়া আমাৰ এখেতক দিওঁ, আৰু এখেতক সোধোঁ কেনে হৈছে বুলি। শুনিছা? আছানে? মই এতিয়া আমাৰ এখেতকে দিওঁ। আমাৰ এখেতে প্ৰথমতে খাই চাওক কেনে হৈছে, আৰু আমাৰ এখেতে চচেদি নাখায়, ৰঙা চাহেদি খাম বুলি কৈছে, গতিকে ৰঙা চাহেদি দি আহোঁ।
কি দিছে ইয়াৰ খাইছা একদম পুৰা নৰ্থ ইষ্ট ইমান নালাগে নহয় টেষ্টি হৈছেনে হা ভালকৈ এইফালে চাই পেলাই কোৱা টেষ্টি হৈছেনে নাই বোলে ইমান খাব নোৱাৰে হেনো গতিকে মই দুখন খাম আমাৰ এখেতে দুখন খাব তুমি দুখন খোৱা মই দুখন খাওঁ তুমি দুখন খোৱা হয়নে দুপৰীয়ালৈ কি বনাম বাৰু আজি দুপৰীয়া চিন্তা কৰিব হ'লেই নহয় বহুত ধুনীয়া হৈছে মণিপুৰী পিঁয়াজ দিয়া আছে যে মণিপুৰী পিঁয়াজটো দিয়া আছে কাৰণে মণিপুৰীৰ গোন্ধ ওলাই গৈছে একদম এনেকৈয়ে গৰমে গৰমে খাব লাগে আৰু কি লাগিছে আৰু আমি এনেকৈ ঘৰত বনাই খাব নোৱাৰা হ'লোঁ সময়ৰ অভাৱ জ্বলা হোৱা নাই না জলকীয়া দিছিলোঁ খুব টেষ্টি লাগিছে খাবলৈ আপোনালোকে খাব এনেকৈ বনাই একেবাৰে ইজি হয় সহজ পদ্ধতি বিৰাট